উপস্থিত থাকিব, স্থানীয় নেতা সংগঠনৰ নেতা উপস্থিত থাকিব। মূল বিষয়বস্তুটো হৈছে আমি অসমত যদি খ্ৰীষ্টানৰ আগ্ৰাসনটো যদি বন্ধ কৰিব নোৱাৰোঁ তেনেহ'লে উত্তৰ পূৰ্বাঞ্চলত নাগালেণ্ড, মিজোৰাম, মেঘালয়, মণিপুৰ, অৰুণাচলৰ দৰেই অসমৰো জনজাতিসকলৰ অস্তিত্ব বিলুপ্ত হ'ব। মানুহবিলাক থাকি যাব, কিন্তু সেই মানুহবিলাকৰ জনজাতীয় ভাষা, ধৰ্ম, সংস্কৃতি যি তেখেতসকলৰ মূল চিনাকি, সেই মূল চিনাকিটো একেবাৰে নাইকিয়া হৈ যাব। সেইকাৰণে আমি শংকা কৰিছোঁ, এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চই এই আন্দোলনটো আৰু তীব্ৰতৰ কৰিবলৈ গৈ আছে। গাঁৱে গাঁৱে সেই বিষয়ে সজাগ কৰা, কিয়নো এই যিটো ধৰ্মীয় আগ্ৰাসন, এই ধৰ্মীয় আগ্ৰাসনটোত কোনো আধ্যাত্মিক মূল্যবোধ আমি দেখিবলৈ পোৱা নাই। আমি কৈছোঁ এয়া সম্পূৰ্ণ অনৈতিক আৰু অসাংবিধানিক। কিয় কৈছোঁ সেই বিষয়ে আপোনালোকক মই ক'ব বিচাৰিম। যদি এইটো নৈতিক হয় বা আধ্যাত্মিক হয় তেনেহ'লে আপুনি প্ৰশ্ন কৰক আমাৰ সাধাৰণ অজলা সহজ সৰল ট্ৰাইবেল মানুহবিলাকে ধৰ্মৰ বিষয়ে কিমান জ্ঞান আছে। ইয়াৰ পৰা এইটোৱেই বুজা যায় তেখেতসকলক প্ৰলোভন দিয়া হৈছে, আৰু আমি এই প্ৰলোভনৰ দ্বাৰা কৰা ধৰ্মান্তৰণ আমি বিৰোধ কৰিছোঁ। আৰু সেই বিৰোধৰ লগতে আমি এই কথাও কৈছোঁ, যেতিয়া এজন ট্ৰাইবেল মানুহ কনভাৰ্ট হৈ যায়, কনভাৰ্ট হোৱাৰ লগে লগে তেখেতে নিজস্ব ভাষা, ধৰ্ম, সংস্কৃতি সকলো ক্ৰমান্বয়ে ত্যাগ কৰি পেলায়। মই এটা এক্সাম্পল আপোনালোকৰ আগত ৰাখিব বিচাৰিছোঁ। গোৱাত যেতিয়া পৰ্তুগীজসকলে খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তন কৰিছিলে, তাৰ পাছত তেখেতসকলে খ্ৰীষ্টান ধৰ্ম যেতিয়া সম্পূৰ্ণকৈ পালন নকৰে, মাজে মাজে চুগা চেৰুকাকৈ তেখেতসকলে যদি মূৰ্তি পূজা কৰে, আগৰ আৰাধ্য দেৱতাক পূজা কৰে, তেনেহ'লে কি ধৰণৰ পানিছমেণ্ট দিছিলে সেয়া সকলোৰে জ্ঞাত। আৰু তেখেতসকলক কি ধৰণে শাস্তি দিয়া হৈছিল, আপোনালোকে এটা ৱৰ্ড টাৰ্মিনলজি মনত ৰাখিব, দেটছ এ গোৱা ইনকিউজিশ্যন টু পানিছ দ'জ পিপল হু আৰ ৱৰ্শ্বিপিং আইডল। আজি গোৱাৰ মানুহে নিজেই পাহৰি গ'ল অৰিজিনেলি তেখেতসকলে কি আছিলে, আৰু সেই একেই অৱস্থা অসম উত্তৰ পূৰ্বাঞ্চলত হ'বলৈ গৈ আছে। তেখেতসকলৰ এই যে কনভাৰ্জন প্ৰক্ৰিয়াত আজি মোৰ মিচিং ককাই ভাইসকলে যিসকল কনভাৰ্ট হৈ গৈছে, তেখেতসকলে নিজৰ পিতৃ মাতৃৰ দদগাং, উৰম, দবুৰত পাৰ্টিচিপেট নকৰে। তেখেতসকলে আমাৰ মাজত ডিভিজনৰ সৃষ্টি কৰিছে, আমাক তেখেতসকলে ঘৃণা কৰিবলৈ শিকাইছে। তৃতীয় কথা, অসাংবিধানিক কিয়? যেতিয়া এজন কনভাৰ্টেড মানুহ খ্ৰীষ্টান হৈ যায়, হৈ যোৱাৰ পাছত তেখেতে দুটা সুবিধা লোৱাৰ সম্ভাৱনা থাকে, এটা STৰ আৰু দ্বিতীয় মাইনৰিটিৰ। আপোনালোকে ভাবি চাওক, 60-70% বিল' প্ৰভাৰ্টিত থকা এখন দেশত এজন মানুহে দুটা সাংবিধানিক সুৰক্ষা বা ৰিজাৰ্ভেশ্যন পোৱাটো যুক্তিসংগততে। সেইকাৰণে আমি কৈছোঁ এইটো এটা অসাংবিধানিক। গতিকে ইমৰেল, আনকনষ্টিটিউচনেল কনভাৰ্জন, লোভ, প্ৰলোভন আৰু মিছা সৰগৰ সপোন দেখুৱাই, মিৰাকল হিলিঙৰ সপোন দেখুৱাই যিটো কনভাৰ্জন চলি আছে তাক ৰোধ কৰিব লাগে। আৰু এই বিষয়টো আজিৰ বিষয় নহয়, 1954 চনতেই নিয়োগী কমিটিৰ গঠন হৈছিলে, আৰু সেই নিয়োগী কমিটিয়ে বিতংকৈ ৰিপৰ্ট দাখিল কৰিছে। আপোনালোকে অনুগ্ৰহ কৰি এই ৰিপৰ্টটো ৰেফাৰ কৰিব। নিয়োগী কমিটি 1954ত কমিটি গঠন কৰা হৈছিলে, 1956ত ইয়াৰ ৰিপৰ্ট ওলাইছে। আৰু এই ৰিপৰ্টত ক্লিয়াৰলি কৈছে খ্ৰীষ্টান মিছনাৰীসকলৰ যি প্ৰপগেণ্ডা অফ কনভাৰ্জন থ্ৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যন শুড বি বেণ্ড, অল দ্য লিটাৰেচাৰ শুড বি বেণ্ড। চৰকাৰক পৰামৰ্শ দিছে, কিন্তু চৰকাৰে একো নকৰিলে। অলপ আগতে আমাৰ সন্মানীয় সংগঠন মন্ত্ৰী ডাঙৰীয়াই কৈ গৈছে, 1967ত কাৰ্তিক উৰাওদেৱে আকৌ JPC গঠন কৰি এই বিষয়ে দুবাৰ বিবেচনা কৰিবৰ কাৰণে তেখেতে বাধ্য কৰাইছিলে, কিন্তু অতি কৌশলেৰে ইন্দিৰা গান্ধী চৰকাৰে সেই যি প্ৰস্তাৱ আছিলে, সেই যিটো ৰিপৰ্ট আছিলে, সেইটো আজিলৈকে ছাইডত থৈ দিলে। আৰু সেইকাৰণে আজিও অসমত বা ভাৰতত জনজাতিসকল হৈছে ছফ্ট টাৰ্গেট। তেখেতসকলক ডিফেণ্ড কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা আমাৰ নাই। সেইকাৰণে আমি ডিমাণ্ড কৰি আছোঁ যে আৰ্টিকল 342ত এমেণ্ডমেণ্ট কৰি আৰ্টিকল 341ৰ দৰে যি ব্যক্তি কনভাৰ্ট হৈ যায় সেই কনভাৰ্টিক ST সূচীৰ পৰা কৰ্তন কৰিব লাগে। আৰু যেতিয়া আমি কৰ্তন কৰিম, আপুনি দেখিব আমাৰ যি সহজ সৰল দুখীয়া ট্ৰাইবেল মানুহখিনি কনভাৰ্ট হৈছে একমাত্ৰ পইচাৰ প্ৰলোভনত, কিবা এটা পোৱাৰ আশা তেখেতলৈ কনভাৰ্ট হৈছে। আৰু ইয়াৰ পৰা আমি কওঁ, আমি কোনো খ্ৰীষ্টান ধৰ্ম বা মুছলমান ধৰ্মৰ বিৰোধ নকৰোঁ। আৰ্টিকল 25 পাৰ্মিটছ ইউ টু ৱৰ্শ্বিপ এনি গড অৰ ৰিলিজন অৰ ফেইথ। ৰাইট টু ৰিলিজন ডাজ নট মিন ৰাইট টু কনভাৰ্জন। সেই কথা আপোনালোকে মনত ৰাখিব লাগিব যে ৰাইট টু ৰিলিজন, কিন্তু ৰাইট টু কনভাৰ্জন নহয়। গতিকে আপুনি ধৰ্ম গ্ৰহণ কৰিব পাৰে, আপুনি যদি স্ব-ইচ্ছাৰে নিজৰ বিবেক বুদ্ধিৰে সেই ধৰ্ম গ্ৰহণ কৰিছে, আমাৰ কোনো তাত আপত্তি নাই। কিন্তু আপুনি যদি অনৈতিকভাৱে আনকনষ্টিটিউচনেল ইমৰেলি
পইচা প্ৰলোভন মিছা সৰগ মিছা হিলিং যদি প্ৰমিছ কৰি মানুহজনক ধৰ্মান্তৰ কৰিছে এইটো অনৈতিক হয় আৰু এই গোটেই বস্তুখিনি আমি সমাজৰ মাজলৈ লৈ যাবৰ কাৰণে বহু মানুহে আমাক প্ৰশ্ন কৰে আপোনালোকে এই মানুহখিনিক কিয় এই ডিলিষ্টিংটো কৰিব বিচাৰিছে তেখেতসকলে এটা নেৰেটিভ ক্ৰিয়েট কৰিছে ডিলিষ্টিং কৰিলে ডিভিজন হ'ব হয়নে নহয় কথাটো আপুনি গম পায় ডিলিষ্টিং কৰিলে ডিভিজন হ'ব আমাৰ মাজৰ ডিভিজন হ'ব ডিভিজন কোনে আনিছে প্ৰথমে এইটো চাওক আপুনি ফুটবল খেলা দেখিছে কেতিয়াবা ফাউল কৰাতকৈ ফাউল নকৰাজনক দোষী কৰা হয় ফাউল কৰি সি আগতে এক্টিং কৰে খ্ৰীষ্টিয়ানসকলে তেনেকৈ কৰে প্ৰথমে সিহঁতে লেং মাৰে তাৰ পাছত সিহঁতে ভিক্টিম কাৰ্ড খেলে আজি মোৰ অজলা ট্ৰাইবেল ভাই বন্ধুসকলক তেখেতলৈ পইচাৰ প্ৰলোভন দিছে স্কুলৰ প্ৰলোভন দিছে ফিজ PhD গাহৰি পোৱালি গৰু পোৱালি যাৰ আহিলে কম্বলৰ প্ৰলোভন দিছে আমি ধন্যবাদ জনাইছোঁ তেখেতসকলক স্কুল শিক্ষা এইবিলাক বস্তু দিয়াৰ কাৰণে কিন্তু তাৰ বিনিময়ত তেখেতসকলে কিয় ধৰ্মান্তকৰণ কৰিছে যদি এইটো মানৱ সেৱা হয় তেনেহ'লে সম্পূৰ্ণ মানৱ সেৱা কৰক তাৰ বিনিময়ত আপুনি কিয় ধৰ্মান্তকৰণ কৰিছে আমাৰ প্ৰশ্ন এইটো আৰু এই কথাবিলাক আমি সমাজৰ মাজত নিবৰ কাৰণে এই যিটো আমাৰ 26-27 যিটো ৱৰ্কশ্বপ ৰাজ্যিক পৰ্যায়ৰ সম্পূৰ্ণ এক্টিভ কাৰ্যকৰ্তা আহিব আমি সিদ্ধান্ত ল'ম তাতে অনাগত সময়ত যিসকল দালালে গাঁৱে গাঁৱে গৈ এই মিছা প্ৰলোভন দি আছে তেখেতসকলক চিনাক্ত কৰা আৰু তেখেতসকলক উচিত শাস্তি বিহিত কৰা